নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ হৈ গ'ল পাঁচটাকৈ বিভাগত নতুনকৈ ভেকেন্সি আহিছে প্ৰায় 13560 টাকৈ ভেকেন্সি আপোনালোকে দেখিবলৈ পাব গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেন্সি হয় অসমৰ সকলোৰে বাবে চাকৰি আহিছে সো কেনেদৰে আবেদনসমূহ কৰিব কোন কেইটা বিভাগৰ ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰিছে সম্পূৰ্ণ ডিটেইলছ জনাই আছো সো ভিডিওটো আপোনালোকে শেষলৈকে চাব তেতিয়া সকলোখিনি কথা গম পাব আৰু যদি ভিডিওটো ভাল পায় ভিডিও লাইক কৰিব পাৰে লগৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিওসমূহ প্ৰতিদিনে পাই থাকিব আৰু মোৰ WhatsApp চেনেল লিংক ভিডিও ডেসক্ৰিপচনত দিয়া আছে তাত গৈ ফলোটো কৰি দিয়ক তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেট সমূহ পাই থাকিব পাৰিব আৰু ভিডিওটো যিমান পাৰে সিমান বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিয়ক যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেট সমূহ পাই থাকিব পাৰে পাঁচটাকৈ বিভাগত ভেকেন্সিখিনি মুকলি কৰিছে 13560 টাকৈ ভেকেন্সি আছে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেন্সি অসমৰ সকলোৰে বাবে চাকৰি আহিছে সো কেনেদৰে আবেদনসমূহ কৰিব সকলোখিনি কথা জনাই আছো ইয়াত আপোনালোকে দেখিছে ইন্টেলিজেন্ট ব্যুৰো ৰিক্ৰুটমেন্ট 2025 বৰ্ষৰ কাৰণে 13717 টাকৈ ভেকেন্সি মুকলি কৰিছে ইন্টেলিজেন্ট ব্যুৰোৰ ফালৰ পৰা আইবি ফালৰ পৰা ভেকেন্সি মুকলি কৰিছে প্ৰথমটো বিভাগ হয় আৰু ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ লাষ্ট ডেটটো দিয়া আছে 10/7/2025 মানে আপোনালোকে আগষ্ট মাহৰ 10 তাৰিখ পৰ্যন্ত এই ভেকেন্সি কিটাৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব সো ইন্টাৰেষ্টেড আৰু এলিজিবল আবেদনসমূহ কৰি ল'ব পাৰিব আৰু কেটেগৰীজ ভেকেন্সিখিনি কথা যে ক'বলৈ না ইউআৰ কেটেগৰীৰ ক্ষেত্ৰত 1537 টা ভেকেন্সি আছে ইডব্লিউএছ ৰ ক্ষেত্ৰত 442 টা OBC ক্ষেত্ৰত 944 টা ভেকেন্সি SC ক্ষেত্ৰত 566 টা ভেকেন্সি ST ক্ষেত্ৰত 226 টাকৈ ভেকেন্সি আপোনালোকে দেখিবলৈ পাব আৰু নেম অফ অৰ্গেনাইজেশ্যন আপোনালোকে দেখিব আছে মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছৰ ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰি দিছে সো যদি ইন্টাৰেষ্টেড হয় এলিজিবল হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আপোনালোকৰ বাবে ডাঙৰ সুযোগ হয় এটা সুবিধা আহিছে সো সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে সো ইয়াত ডিটেইলছখিনি ভেকেন্সিখিনি দেখিব পাৰিছে সো যিটো কাৰণে আবেদনসমূহ কৰিম বুলি ভাবিছে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব নেম অফ অৰ্গেনাইজেশ্যন আপোনালোকে দেখিছে মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছৰ ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰি দিছে এলিজিবিলিটি ক্ৰাইটেৰিয়া হৈছে নেশ্যনেলিটি আপোনালোকে ইণ্ডিয়ান হ'ব লাগিব আৰু এসেনশিয়াল কোৱালিফিকেশ্যন আপোনালোকে দেখিব পাৰিছে গ্ৰেজুৱেচন পাছ কৰিব লাগিব তেতিয়াহে আবেদনসমূহ কৰিব পাৰিব নলেজ অফ কম্পিউটাৰৰ বিষয়ে নলেজ থাকিব লাগিব এই ভেকেন্সি কিটা এইটো বিভাগত আবেদনসমূহ কৰি ল'বলৈ আৰু এজ লিমিটটো 18 পৰা 27 বছৰৰ ভিতৰত হ'ব লাগিব এজ ৰিলেক্সেশ্যন সমূহ লাভ কৰিব সো যদি ইন্টাৰেষ্টেড হয় এলিজিবল হয় আবেদনসমূহ কৰি ল'ব পাৰিব আৰু বয়সৰ সময়সীমা 18 পৰা 35 বছৰৰ ভিতৰত হ'লে আবেদনসমূহ কৰি ল'ব পাৰিব লগতে আপোনালোকে এজ ৰিলেক্সেশ্যন সমূহ লাভ কৰিব পাৰিব সো যদি ইন্টাৰেষ্টেড হয় এলিজিবল হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব সম্পূৰ্ণ ডিটেইলছ আপোনালোকক জনাই দিম সো ভিডিওটো শেষলৈকে চাব তেতিয়া সকলোখিনি কথা গম পাব আৰু কেটেগৰীজ দেখিব পাৰিছে ইউআৰ ওবিচিৰ ক্ষেত্ৰত আপোনালোকে দেখিব পাৰিছে কেনেকৈ কিমানকৈ এপ্লিকেশ্যন ফিজ লিব লাগিব আৰু ষ্টাৰ্টিং ডেট অফ অনলাইন এপ্লিকেশ্যন 19 জুলাইৰ পৰা আবেদনসমূহ হ'ব আৰু লাষ্ট ডেটটো দিয়া আছে 10 আগষ্ট সো যদি ইন্টাৰেষ্টেড হয় এলিজিবল হয় আবেদনসমূহ কৰি ল'ব পাৰিব অইল ইণ্ডিয়া লিমিটেড ৰিক্ৰুটমেন্ট আছে 265 টা ৱৰ্ক পাৰসন ভেকেন্সি মুকলি কৰিছে ইয়াৰ ক্ষেত্ৰত আপোনালোকে 2 নম্বৰ বিভাগ ইয়াৰ ক্ষেত্ৰত অনলাইন যোগে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ইয়াৰ ক্ষেত্ৰত লাষ্ট ডেটটো দিয়া আছে 18/2025 মানে আগষ্ট মাহৰ 18 তাৰিখলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াৰ ক্ষেত্ৰত গ্ৰেড 3 গ্ৰেড 4 গ্ৰেড 5 লেভেলৰ সকলো ধৰণৰ ভেকেন্সি আপোনালোকে দেখিবলৈ পাব নাম্বাৰ অফ পোষ্ট 16টা দেখিব পাৰিছে 10 পাছ কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব এডুকেশ্যন সাৰ্টিফিকেট লাগিব আৰু 351 আছে এডুকেশ্যন কোৱালিফিকেশ্যন 10+2 কৰিব লাগিব আৰু ইয়াত ধুনীয়াকৈ ডিটেইলছখিনি আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে সো যদি ইন্টাৰেষ্টেড হয় এলিজিবল হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব এনটিআৰ ভেকেন্সি আছে ইয়াৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব সো যদি ইন্টাৰেষ্টেড হয় এলিজিবল হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আপোনালোকৰ বাবে ডাঙৰ সুযোগ আহি গ'ল এটা সুবিধা আহি গ'ল সো সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে COM ৰ ভেকেন্সিও আছে ধুনীয়াকৈ ডিটেইলছখিনি চাই ল'ব পাৰে কিছু ক্ষেত্ৰত 10 পাছ কৰিলে আবেদন কৰিব পাৰিব লগতে কিছুমানৰ ক্ষেত্ৰত ITও বিচাৰিছে সো ইয়াত যিখিনি এলিজিবল হয় যিখিনি ক্ষেত্ৰত আবেদনসমূহ কৰিম বুলি ভাবিছে তেন্তে আবেদনসমূহ কৰি ল'ব পাৰিব ডিটেইলছখিনি আপোনালোকে ধুনীয়াকৈ দেখিবই পাৰিছে এমপ্লয়মেন্ট এক্সেল ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেটও লাগিব আৰু এজ লিমিট লাগিব এজ ৰিলেক্সেশ্যন হ'লে আবেদনসমূহ কৰি ল'ব পাৰিব লগতে এজ ৰিলেক্সেশ্যন সমূহ লাভ কৰিব SC ক্ষেত্ৰত 5 বছৰৰ ৰিলেক্সেশ্যন সমূহ লাভ কৰিব পাৰিব OBC ক্ষেত্ৰত 3 বছৰৰ ৰিলেক্সেশ্যন সমূহ লাভ কৰিব পাৰিব PWBD ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত আপোনালোকে এজ ৰিলেক্সেশ্যন সমূহ লাভ কৰিব পাৰিব সো যদি ইন্টাৰেষ্টেড হয় এলিজিবল হয় আবেদনসমূহ কৰি ল'ব পাৰিব আপোনালোকৰ বাবে ডাঙৰ সুযোগ আহিলে এটা সুবিধা আহিছে সো সুযোগ আৰু সুবিধা আপোনালোকে গ্ৰহণ কৰিব পাৰে যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবিছে ইয়াৰ পিছৰ ভেকেন্সি মুকলি কৰিছে ইণ্ডিয়ান বেংকৰ ফালৰ পৰা ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ লাষ্ট ডেটটো দিয়া আছে 7/8/2025 মানে আগষ্ট মাহৰ 7 তাৰিখ পৰ্যন্ত ভেকেন্সি কিটাৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব ইণ্ডিয়ান বেংকৰ ফালৰ পৰা ইয়াৰ ক্ষেত্ৰত 1500+ ভেকেন্সি আপোনালোকে দেখিবলৈ পাব কেটেগৰীজ ভেকেন্সিখিনি কথা যে কওঁ SC কেটেগৰীৰ ক্ষেত্ৰত 255 টা
এছটিৰ ক্ষেত্ৰত ৭৭টা OBCৰ ক্ষেত্ৰত ৩৫১টা EWSৰ ক্ষেত্ৰত ১৩৭টা URৰ ক্ষেত্ৰত ৬৮টা ভেকেন্সি আপোনালোকে দেখিবলৈ পাব নাম্বাৰ অফ পোষ্ট অসমৰ ক্ষেত্ৰতো আছে সো বয়সৰ সময়সীমা 20ৰ পৰা 28 বছৰলৈ দিয়া আছে লগতে আপোনালোকে এজ ৰিলেক্সেশ্যন সমূহ লাভ কৰিব পাৰিব SC SCৰ ক্ষেত্ৰত 5 বছৰকৈ OBCৰ ক্ষেত্ৰত 3 বছৰকৈ PWBDৰ ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যন সমূহ লাভ কৰিব পাৰিব এডুকেশ্যন কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বিচাৰিছে সো গ্ৰেজুৱেশ্যন পাছ কৰিবলৈ মানে BA হওক BSc হওক BCom পাছ কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ডিটেইলছখিনি এনেকৈ দেখিব পাৰিছে লাষ্ট ডেটটো 7 আগষ্ট হয় এপ্লাই সমূহ 18 জুলাই পৰা ষ্টাৰ্ট হৈছে সো ইণ্টাৰেষ্টেড আৰু এলিজিবল আবেদনসমূহ